গতিকে মই আটাইৰে ওচৰত বৰদৰে ক্ষমা খুজি মই সামৰিছোঁ। মোৰ অন্তৰাত্মা এইখন বিদ্যালয়ত লাগি থাকিব। সুদীৰ্ঘ ৩৪ বছৰে শিক্ষাদান কৰি আজি অৱসৰ ল'লে বৰপেটা টাউন হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হুমায়ুন কবিৰ ছিদ্দিকীয়ে। চৰকাৰী নিয়ম অনুসৰি আজি চাকৰি জীৱনৰ অন্তিম দিন বৰপেটা টাউন হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হুমায়ুন কবিৰ ছিদ্দিকীৰ। আজি পুৱা বিদ্যালয়ৰ প্ৰাতঃসভাৰ সময়ত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে সম্বৰ্ধনা জনায় হুমায়ুন কবিৰ ছিদ্দিকীক। উল্লেখ্য যে বৰপেটা চহৰৰ মুছলিমপুটিত অৱস্থিত বৰপেটা টাউন হাইস্কুলত 1991 চনত বিজ্ঞান শিক্ষক হিচাপে কৰ্মত নিয়োজিত হয় হুমায়ুন কবিৰ ছিদ্দিকীয়ে। সুদীৰ্ঘ 21 বছৰে বিদ্যালয়খনত বিনা পাৰিশ্ৰমিকত সেৱা আগবঢ়োৱাৰ অন্তত 2013 চনত বৰপেটা টাউন হাইস্কুল বিদ্যালয়খন প্ৰাদেশিকৰণ হয়। একেদৰে 2021 চনৰ 1 ফেব্ৰুৱাৰীত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰা হুমায়ুন কবিৰ ছিদ্দিকীক 2023 চনত জিলা প্ৰশাসনে কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰে। আজি বিয়লি বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নজিবুল হক, উপসভাপতি সত্যনাথ দাস, খাদেমুল ইছলাম সমাজৰ সম্পাদক মজিবুৰ ৰহমান বিদ্যালয়খনত উপস্থিত হৈ অৱসৰ গ্ৰহণ কৰা হুমায়ুন কবিৰ ছিদ্দিকীক সম্বৰ্ধনা জনায়। এই সময়ছোৱাত যথেষ্ট আৱেগিক হৈ পৰে বিদ্যালয়খনত 34 বছৰে শিক্ষাদান কৰা হুমায়ুন কবিৰ ছিদ্দিকীয়ে। তোমালোকৰ মনৰ পৰা এই মানুহৰ প্ৰতি যিটো ভয় ভাৱ এইটো দূৰ কৰি দিবা। যদি কাৰোবাৰ আছে ভয়, কাকো চাই ভয় কৰিব নালাগে। ভয় হ'ব যেতিয়া তোমালোকে নিজৰ জীৱনত ঋণাত্মক পদক্ষেপ লোৱা, নিগেটিভ, তেতিয়া তোমালোকে কিন্তু ভয় কৰিব লাগিব। তেতিয়া তোমালোকৰ ভয় থাকিব যে মই চোৰ কৰিছোঁ, মোৰ চোৰৰ বিচাৰ হয় নেকি, মই ধৰাত পৰোঁ নেকি, সেইটো এটা ভয় থাকিব। তেতিয়া তোমালোকে ভয় কৰিব লাগিব। কিন্তু যিহেতু তোমালোকে একোজন নিষ্পাপ সহজ সৰল উঠি অহা ল'ৰা ছোৱালী, তোমালোকৰ কোনো ভয় ভাৱ থাকিব নালাগে। তোমালোকে যিবিলাক কথা বুজি নোপোৱা ছাৰ বাইদেউসকলক, ডাঙৰক সদায় সুধিবা। তোমালোকতকৈ যিসকল বয়সস্থ সকলোৱে তোমালোকৰ শিক্ষাগুৰু, কিন্তু কাৰণ তেওঁলোকৰ পৰা, তেওঁলোকৰ অভিজ্ঞতাৰ পৰা তোমালোকে শিকিব পাৰিবা। আৰু যাৰ পৰা শিকিবা তেওঁই তোমাৰ শিক্ষাগুৰু। যাৰ পৰা শিকিবা, যি কথা শিকিবা, অকল আনুষ্ঠানিক পঢ়া শুনা নহয়, আন কথা ঘৰত তোমালোকে ৰন্ধা বঢ়া শিকিবা, মাৰ ওচৰৰ পৰা বা ঘৰুৱা কামবোৰ শিকিবা, বজাৰ কৰা শিকিবা, কেনেকৈ বজাৰ কৰিব লাগে সেইবিলাক শিকিবা, যিসকলৰ পৰা শিকিবা তেওঁলোকেও তোমালোকৰ